আজি ক্লাসটো আৰম্ভ কৰিছো আজি আমি মেইনলি ডিসকাস কৰিব ওলাইছো ভেক্টৰ মাল্টিপ্লিকেশনৰ এটা নতুন টাইপ মই অলৰেডি কৈছিলো ভেক্টৰ মাল্টিপ্লিকেশন কে টাইপৰ আছিল দুই টাইপৰ আছিল এক নম্বৰ কি ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট আৰু দুই নম্বৰ ক্ৰস প্ৰডাক্ট বা কি ভেক্টৰ প্ৰডাক্ট সো আজি আমি মেইনলি ডিসকাস কৰিম কাৰ বিষয় এবাউট ক্ৰস প্ৰডাক্ট অফ টু ভেক্টৰস মানে দুটা ভেক্টৰ আমি কাৰ বিষয় ডিসকাস কৰিম ক্ৰস প্ৰডাক্টৰ বিষয় ডিসকাস কৰিম হৈছে এটা ক্ৰস প্ৰডাক্টৰ এটা আৰু নাম আছিল কি ভেক্টৰ প্ৰডাক্ট এতিয়া ডট প্ৰডাক্ট আমি পঢ়োতে এই পইণ্টটো মই তোমালোকক খুব ফোকাস কৰাইছিলো যে ডট প্ৰডাক্টক আমি স্কেলাৰ প্ৰডাক্ট বুলিও কওঁ কিয় কওঁ মই কৈছিলো মই যে ডট প্ৰডাক্ট কৰিলে আমি আউটপুট যোনটো পাওঁ সেইটো সদায় কি হয় এটা স্কেলাৰ কোয়ান্টিটি হয় সিমিলাৰলি যদি মই এতিয়া সেম ভেক্টৰ দুটাৰ সাপোজ এটা লৈছো কি a ভেক্টৰ আৰু এটা মই লৈছো কি b ভেক্টৰ সেম ভেক্টৰ দুটাৰ যদি মই এবাৰ ডট নকৰি কি কৰিম ক্ৰস প্ৰডাক্ট কৰিম তেনে হলে সিহঁতক ক্ৰস প্ৰডাক্ট কৰিম আউটপুটত জি পাম হেতু এটা নিজে কি হ'ব ভেক্টৰ কোয়ান্টিটি হ'ব মানে a আৰু b ধৰিলা ভেক্টৰ কিটা কি a আৰু b এটা a আৰু b বুলে মই এবাৰ ক্ৰস প্ৰডাক্ট দি মাল্টিপ্লাই কৰিলো তেতিয়া আমি আউটপুটত যোনটো নতুন বস্তু পাম কি নিজে এটা কি হ'ব নিজে এটা কি ভেক্টৰ কোয়ান্টিটি হ'ব আৰু সেই কাৰণে ক্ৰস প্ৰডাক্টক আমি কি বুলি কওঁ ভেক্টৰ প্ৰডাক্টটো কওঁ এটা ডট প্ৰডাক্টৰ ক্ষেত্ৰত মই এক্সাম্পল দিছিলো যে work done is the dot product কি work done is the dot product of force and displacement so force vector displacement vector but work to কি আছিল scalar তেনেকৈ ইয়াৰো কিছুমান এক্সাম্পল আছে কিন্তু এতিয়াই নকওঁ কাৰণ এতিয়া হেবিলাক কথা ক'লে তোমালোকে সেই টাৰ্মটো মই কি বুজাই আছো এটো ফিজিক্সৰ কোনটো প্যাৰামিটাৰ আমি তোমালোকে পোৱাই নাই কি সেইকাৰণে এতিয়া মই তাৰ ৰিয়েল লাইফ এক্সাম্পলটো নিদিও যে কোড এই ক্ৰস প্ৰডাক্ট অফ টু ভেক্টৰস ইউজ হৈ আছে সেইখিনি আমি যেতিয়া ফিজিক্সৰ ডিটেইলছত যাম তেতিয়া আমি পঢ়িম সো এতিয়া আমি ফিজিক্সে পঢ়ি আছো কিন্তু এতিয়া বস্তুখিনি তোমালোকে এনেকৈ ভাবিলো তোমালোকে ম্যাথছ কৰি আছা মানে ফিজিক্স পঢ়িবৰ কাৰণে আমাক দৰকাৰী যোনখিনি বস্তু লাগিব এতিয়া আমি এইখিনি বস্তু শিকি আছো ঠিক আছে এতিয়া চোৱা যে দুটা ভেক্টৰৰ ক্ৰস প্ৰডাক্টৰ যদি কোনোবাই ডেফিনিশনটো খুধে সো ফাৰ্স্ট আমি তাৰ ডেফিনিশনটো লিখি লম সো আজি আমি কি কৰিম ডেফিনিশনটো লিখি ডেফিনিশনটোৰ মতে তাৰ আমি ফৰ্মুলাটো লৈ যাম ঠিক আছে ওকে এতিয়া প্ৰথম আহা ইয়াৰ ডেফিনিশনটো সো কেনেকৈ লিখিম চোৱা the cross product of two vectors vector কিটা কি লৈছো মই এটা a vector আৰু এটা কি b vector is defined as a what new vector মানে a আৰু b যদি আমি ক্ৰস প্ৰডাক্ট উলিয়াও মই এটা নতুন ভেক্টৰ পাম আৰু সেই নতুন ভেক্টৰটোক সাপোজ মই কি বুলি কৈছো c বুলি ধৰি লৈছো হল এতিয়া কি কৈছে নতুন যোনটো ভেক্টৰ আমি c পালো whose magnitude তাৰ magnitude কাৰ হৈতে ইকুৱেল হ'ব whose magnitude is equal to the product of এটো প্ৰডাক্ট মানে এটো নরমাল প্ৰডাক্টৰ কথা কৈছে a product to dot product বা cross product নাই আমি যোনটো নরমাল মাল্টিপ্লিকেশন কৰো is equal to the product of their what individual magnitude and also with the product of what sine of the angle between them and its direction কাৰ direction বুজাই আছে এই c vector to and its direction is given by right hand thumb rule so এই যোনটো মই ইয়াত কৈছো right hand thumb rule বুলি এটো বস্তু বহুত ইম্পৰ্টেন্ট এতিয়া ইয়াত ডেফিনিশনটোত মই যোনখিনি কথা ক'লো এটা সেইখিনি আমি প্ৰ্যাকটিক্যালি ইয়াত বুজিম এতিয়া চোৱা যে দুটা ভেক্টৰৰ ডট প্ৰডাক্ট বুলি ক'লে আমি সৰি ক্ৰস প্ৰডাক্ট বুলি ক'লে আমি কি বুজিম সো ইয়াতে মই এটা বস্তু এড কৰি দিয়া নাই যে ডাইৰেকশনটো আমি এই ৰুলটোৱে দিব বুলি আমি কৈ দিছো কোনটো ৰুলে দিব বুলি কৈছো ৰাইট হ্যান্ড থাম্ব ৰুলটোৱে দিব বা ডাইৰেকশনটো হ'ব কেনেকুৱা হেতু মই ইয়াত মেনশন কৰা নাই নেক্সট এতিয়া মই ধুনিয়াকৈ তোমালোকক কৈ দিম ঠিক আছে সো তাৰ কাৰণে চোৱা ফাৰ্স্ট অফ অল ডাইৰেক্ট আমি ক্ৰস প্ৰডাক্টত যোৱাৰ আগত এবাৰ আকৌ আমি চাই লওঁ ডট প্ৰডাক্টটো কি আছিল এটা কম্পেয়াৰ কৰি পঢ়িলে আমাৰ সুবিধা হ'ব যে ডট প্ৰডাক্ট কি আছিল ধৰি লোৱা এনেকৈ এটা ভেক্টৰ আছে দিস ইজ a ভেক্টৰ আৰু এইখিনতে সাপোজ আৰু এটা ভেক্টৰ আছে কি b ভেক্টৰ আৰু ধৰি লৈছো এই দুইটাৰ মাজৰ এংগলটো কি থিটা এতিয়া যদি মই a আৰু b ৰ মাজৰ ডট প্ৰডাক্ট উলিয়াও কি হ'ব সিম্পল a dot b will be equals to কি ab cos of theta এটো আমি ডট প্ৰডাক্টৰ বেসিক ফৰ্মুলা পাইছিলো বাট এতিয়া আমি কি কৰিব গৈ আছো a আৰু b আমি কি উলিয়াম ক্ৰস প্ৰডাক্ট উলিয়াম সেম a আছে আৰু কি সেম b আছে হল এতিয়া a আৰু b ভেক্টৰ এবাৰ মই ডট নহয় কি উলিয়াম ক্ৰস উলিয়াম এটা ডেফিনিশনটোৰ মতে কি কোৱা হৈছে যে যদি আমি a আৰু ইটো ভেক্টৰ কি b এটা এখন দুটা মই কি উলিয়াব গৈ আছো ক্ৰস প্ৰডাক্ট ডট প্ৰডাক্টত দুইটাৰ মাজত ডট এটা দিব লাগিছিল ক্ৰস প্ৰডাক্ট উলিয়াইছো কি কৰিব লাগিব ক্ৰস সাইনটো দিব লাগিব yes আমি এটো আমাৰ ক্ৰস সাইন দি দিলো মানে এটোক আমি a মাল্টিপ্লাই b বাই b হৈছে বাট পঢ়তে আমি কি বুলি পঢ়িম a ক্ৰস b
A into B নকবা কি ক'ব লাগিব A cross B because ভেক্টৰৰ ক্ষেত্ৰত into বুলি নকয় মানে simply আমি কি কম A cross B so A cross B কি হৈ যাব this will be equals to a new vector this will be equals to a new vector হেতু কি হেতু আমি C vector বুলি কৈছো হেতু আমি কি বুলি কৈছো C vector বুলি কৈছো এতিয়া C vector বুলি কলো মানে সোৱা আমি একদম স্টাৰ্টিংত শিকিছিলো যি কোনো এটা ভেক্টৰ লিখাৰ এটা বেসিক ৰাইটিং ষ্টাইল আছিল নে নাই কেনেকৈ লিখিছিলো A vector can be written as A into A cap B can be written as what B into B cap C আমি কেনেকৈ লিখিম C into C cap একদম বেসিক আমাৰ ষ্টাইলটো আছিল মই ইয়াত দেখাই দিছো সাপোজ মোৰটো C vector আছে ইয়াৰ বেসিক ৰাইটিং ষ্টাইলটো কি আছিল C into what C cap C into C cap যত C টো কি বুজাই আছে C vector টোৰ ম্যাগনিটিউড আৰু C cap টো কি বুজাই আছে তাৰ ডাইৰেকশন এতিয়া এই বস্তুটো এনেকৈ নিলিখি মই ইয়াক এনেকেও লিখিব পাৰো this can also be written as C vector equals to C আছে নিজৰ জায়গাত C cap টো কি বুজাই আছে ডাইৰেকশন এতিয়া অকমান আগত যে মই ইয়া ডেফিনেশনটো যে পঢ়িছিলো ইয়াতো ডিৰেকশনৰ কথা আছিল এই ডিৰেকশনটো কেনেকৈ উলিয়াম আমি এটা ৰুলৰ কথা কৈছে নামটো কি ৰাইট হ্যান্ড থাম্ব ৰুল এটা ৰাইট হ্যান্ড থাম্ব ৰুলটো কি হয় কেনেকৈ উলিয়াই সব আমি ডিসকাস কৰিম বাট লাহে লাহে সো এতিয়া লাগে তোমালোকৰ এই বেসিক কথাখিনি ক্লিয়াৰ হৈছে মানে n cap টো আমাক কি দি আছে ডাইৰেকশন দি আছে এতিয়া ইয়াক আমি সৰি C cap টো হল এতিয়া আমি কেতিয়াবা এই C capৰ জায়গাত আমি n cap ও লিখিব পাৰো কনফিউজ নহবা মানে C cap এ যি বুজাই আছে n cap এও কি এক্স্যাক্টলি সেম বস্তু বুজাই আছে মানে n cap এ বুজাই আছে C vector টো কোনটো ডাইৰেকশনত আছে মানে n cap টোৱে ইয়াত C আছে মই n লিখিছো আৰু সো n এ বুজাই আছে কি C vector টো ডাইৰেকশনটো এটা মোক কোনোবাই সুধিব পাৰে যে স্যাৰ ডায়াগ্ৰামটো C vector দেখোন নাই yes ডায়াগ্ৰামটো স্যাৰ C vector নাই আমি C vector টো কেনেকৈ পাইছো সেইটো আমি পঢ়িব গৈ আছো C vector আমি কেনেকৈ পাম A vector টো আৰু B vector টো আমি যদি কি কৰো ক্ৰস প্ৰডাক্টত মাল্টিপ্লাই কৰো তেতিয়া আমি সদায় এটা নতুন ভেক্টৰ পাম আৰু সেই ভেক্টৰটোক মই C বুলি ধৰি লৈছো হল এইটো আৰু এতিয়া আমি এই C ভ্যালুটো কি হ'ব সেইটো আমি উলিয়াম আমি যোনটো ডেফিনেশন পঢ়িছিলো তাত কি কোৱা হৈছিল যে আমি নতুন এটা ভেক্টৰ পাম সেই নতুন ভেক্টৰটোৰ যোনটো ম্যাগনিটিউড ইয়াত নতুন ভেক্টৰটো কি C ভেক্টৰ সো C ভেক্টৰটোৰ যোনটো ম্যাগনিটিউড হেতু কাৰ হৈতে ইকুৱেল হ'ব মানে মই এই C ৰ কথা কৈ আছো এই C ৰ কথা কৈ আছো সো C ভ্যালুটো কাৰ হৈতে ইকুৱেল হ'ব product of the magnitudes of the individual vector মানে C হৈ যাব A vector magnitude কি A B vector magnitude কি B আৰু তাৰ লগত কি প্ৰডাক্ট কৰিম দুইটা ভেক্টৰৰ যোন মাজৰ যোনটো এংগল তাৰ সাইনৰ ভ্যালুটো মাল্টিপ্লাই কৰি দিম মানে AB কি হৈ যাব sin থিটা ক্লিয়াৰ হলনে সবৰে বুজি পাইছা হল এতিয়া চোৱা এতিয়া এটুক যদি মই তেনেকৈ লিখিবলৈ যাওঁ এতিয়া সো A cross B vector will be equals to কি এটা নিউ ভেক্টৰ C vector আৰু C vectorটোক আমি এনেকেও লিখিব নোৱাৰিম জানো yes so C vector জায়গাত কি লিখিলো C into কোনোবা আকৌ ক'ব স্যাৰ C cap লিখিব পাৰো নে ডেফিনেটলি পাৰা মই ধৰা C cap লিখা নাই কি লিখিছো n cap লিখিছো কাৰণ এনেকুৱাটো কোনো ৰুল নাই যে সদায় আমি ইয়াক C এ নাম দিম কাবা মন গৈছে এটো D দিব পাৰে কাবা মন গৈছে P দিব পাৰে কাৰণ আমি নাম এটাহে লৈছো সেইকাৰণে মই এটো জেনাৰেলাইজ কৰি দিলো কি n cap এ কি বুজাই আছে C vector টোৰ কি ডাইৰেকশন সেইকাৰণে এটো মই কি লিখি দিলো ইয়াত n cap হৈছে তাৰ পিছত চোৱা C মানে এটো হয় নে নহয় yes so that means finally আমি আপা কি লিখিব পাৰিম চোৱা যে A cross B vector বুলি ক'লে যে C জায়গাত এটো আহি গল নে নাই সো কি হৈ যাব AB sin থিটা এটো ব্র্যাকেটত দি দিয়া ইনটু কি n cap মানে এইটো হৈ গল আমাৰ ক্রস প্রডাক্টৰ ফাইনাল ইকুৱেশন তো বুজি পালানে সো এনেকে নিলিখি ডাইৰেক্ট এটো লিখিলে হৈ যাব তোমালোকে এনেকে মনত ৰাখা সিম্পলি এটো মনত ৰাখা দুটা ভেক্টৰ আছে A আৰু B যদি মই AB মাজৰ ডট প্ৰডাক্ট উলিয়াও এটা ফৰ্মুলা কি হ'ব A dot B equals to AB cos θ যদি মই AB কি উলিয়াও ক্রস প্রডাক্ট উলিয়াও তেতিয়া ফৰ্মুলাটো কি হ'ব A cross B equals to simple এনেকে মনত ৰাখা ডটত সদায় কি হ'ব ক্রস cos আৰু ক্রসত সদায় কি হ'ব sin so AB sin θ কিন্তু এটো এটা ভেক্টৰ হয় নে নহয় সেই কাৰণে এই পাৰ্টটো এটা ডিৰেকশন আছে নে নাই সেই ডিৰেকশনটোক আমি কিহে ৰিপ্ৰেজেন্ট কৰিছো n cap দি মই সিম্বলাইজ কৰিছো ক্লিয়াৰ হৈছে গুটে বস্তুটো এতিয়া বহুতে সুধিব যে স্যাৰ ইয়াৰ ডিৰেকশনটো যে বুজাই আছে কোনে n cap এ
আপুনি অকণ আগতে কৈছিলে যে এন কেপৰ কিবা এটা আমি উলিয়াব পাৰোঁ ডিৰেকশ্যনটো কেনেকৈ উলিয়াই আমি এটা ৰুল বুলি কৈছিলোঁ কি ৰুল আছিলে ৰাইট হেণ্ড থাম্ব ৰুল চ' এতিয়া মই তোমালোকক শিকাম যে যিকোনো এনেকুৱা ধৰণৰ কেছত ৰাইট হেণ্ড থাম্ব ৰুলটো কেনেকৈ ইউজ কৰে একদম ভালদৰে বুজি লোৱা চ' এইটো মোৰ কি ৰাইট হেণ্ড এইটো মোৰ কি থাম্ব দিছ ইজ ৰাইট হেণ্ড চ' ৰাইট হেণ্ড থাম্ব ৰুল মানে এই হাতখনৰ কথা চিন্তা কৰিব লাগিব য়েছ এতিয়া কেনেকৈ আমি ৰাইট হেণ্ড থাম্ব ৰুল ইউজ কৰিম ভালদৰে তোমালোকে চাই লোৱা এতিয়া আমি এ ক্ৰছ বি কৰিছোঁ নে বি ক্ৰছ এ কৰিছোঁ এ ক্ৰছ বি কৰিছোঁ হ'ল মানে যোনটো ভেক্টৰ আগত থাকে কোনটো আগত আছে এ আগত আছে সদায় ৰাইট হেণ্ডটো এনেকৈ ল'বা ডায়েগ্ৰামত এ ভেক্টৰটো যোনফালে আছে হাতৰ এই যোনটো পৰ্চন আছে কি কৈছোঁ বুজি পাইছানে এইটো এ ভেক্টৰৰ ফালে ৰাখিবা এতিয়া মই কেনেকৈ ৰাখিম ইয়াত এনেকৈ আছেনে হাতৰ মোৰ এই পৰ্চনটো কাৰ ফালে আছে এ ভেক্টৰৰ ফালে আছে চ' এনেকৈ ৰাখিব লাগিব চোৱা এইটো এনেকৈ ৰাখিলে কিন্তু নহ'ব উল্টা হৈ গ'ল কাৰণ এ ফালে আছে সেইফালে নাইকিয়া চ' আমি কেনেকৈ ৰাখিম এনেকৈ ৰাখিম ৰাখিছোঁ তাৰপিছত কি এ ক্ৰছ বি আছে নে নাই চ' এনেকৈ ৰাখি আমি এ ক্ৰছ বি কৰিছোঁ বি এফালে আছে নে নাই মানে এৰ পৰা বিটো এফালে গৈছে নে তললৈ আহিছে এফালে গৈছে চ' এ ক্ৰছ বি চ' এনেকৈ ধৰি মই হাতটো এনেকৈ পকাই দিম দেখিছানে থাম্ব এটা বনাইছোঁ য়েছ এনেকৈ পকোৱাৰ লগে লগে থাম্বৰ ডিৰেকশ্যনটো কোনফালে আছে তোমালোকৰ ফালে আছে কি কৈছোঁ বুজি পাইছানে হ'ল মানে এই যোনটো থাম্বে যোনটো ডিৰেকশ্যন দি আছে সেইটোৱে হৈ গ'ল আমাৰ এন কেপৰ ডিৰেকশ্যন যদি এতিয়া মই এইটো 3D হিচাপে চাওঁ এন কেপৰ ডিৰেকশ্যন কোনটো হৈ যাব এইটো হৈ যাব চোৱা এন কেপে কি বুজাই আছে চি ভেক্টৰটো বুজাই আছে মানে ইয়াত চি ভেক্টৰ থাকিব কোনফালে এনেকৈ মানে ভালদৰে চোৱা এই যোনটো চি ভেক্টৰ এই চি ভেক্টৰটো এ আৰু বি এই দুইটা ভেক্টৰৰ কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব কি কৈছো বুজি পাইছা বা মই এনেকৈ ক'ব পাৰোঁ এই যোনটো চি ভেক্টৰ হ'ল ই কি হ'ব এ আৰু বি এই দুটা ভেক্টৰ যোনখন সাৰফেসত আছে কোনখন এখন সাৰফেসত আছে নে নাই সো এই সাৰফেসখনৰ সদায় কি হ'ব পাৰপেণ্ডিকুলাৰ হ'ব বুজি পালানে সো এনেকৈ আমি ডিৰেকশ্যনটো পাই যাম সো ক্লিয়াৰ হৈছে সো ইয়াত মই অকমান কমপ্লেক্সকে দেখুৱাই দিছো তোমালোকে এতিয়াৰ পৰা এটা বস্তুৱে মনত ৰাখা সাপোজ মোক দুটা ভেক্টৰ দিয়া আছে এ ভেক্টৰ আৰু বি ভেক্টৰ যদি তোমালোকক সোধে যে ইহঁতৰ ক্ৰছ প্ৰডাক্টৰ ফৰ্মুলা কি আনসাৰ কি দিম আমি সিম্পলি আমি লিখিম যে এ ক্ৰছ বি ইকুৱেলছ টু কি হ'ব এ বি সাইন থিটা অকল এটো লিখিলেই নহ'ব কাৰণ ডিৰেকশ্যনৰ কথা আছে নাই আৰু সিম্পলি ইয়াত কি লিখি দিবা এন কেপ বুজি পালা এতিয়া মোক কোনোবাই সুধিব পাৰে যে এন কেপটো কি হয় কি বুলি কম তেতিয়া এন কেপে ডিৰেকশ্যন বুজাই আছে কাৰ ডিৰেকশ্যন বুজাই আছে এ সি বুলি নকবা কাৰণ ইয়াতো মই সি লিখা নাই তেতিয়া আমি কি বুলি কম যে এ ক্ৰছ বি কৰিলে মানে এ ক্ৰছ বি ডিৰেকশ্যনটো বুজাই আছে এ ক্ৰছ বি কৰি আমি যি পাইছো তাৰ ডিৰেকশ্যনটো বুজাই আছে এটা নেক্সট সুধিব এই ডিৰেকশ্যনটো আছে কেনেকৈ আমি কি বুলি কম যদি সুধে এই এন কেপৰ ডিৰেকশ্যনটো আমি কেনেকৈ উলিয়াম তেতিয়া আনসাৰটো কি দিম by using this right hand thumb rule যদি কোৱেশ্চনটো এনেকৈ সুধে যে আমি এন কেপৰ ডিৰেকশ্যনটো কেনেকৈ উলিয়াম তেতিয়া আনসাৰটো কি দিম by using this right hand thumb rule ইয়াৰ আৰু এটা নাম আছে দেই কোনোবাই ক'ব পাৰিবা নেকি এই যোনটো ৰুল ৰাইট হেণ্ড থাম্ব ৰুল ইয়াৰ আৰু এটা নাম আছে ইয়াক স্ক্ৰু ৰুল বুলি কয় স্ক্ৰু এই যে আমি যে স্ক্ৰু দি যে পকাও ইয়েছ ইয়াক স্ক্ৰু ৰুল বুলিও কয় বা তোমালোকে এইটো চোৱা পানীৰ ফ্লাক্সৰ ওপৰৰ যোনটো হাফৰটো আমি পকাই দিওঁ নে নিদিওঁ ইয়েছ যিকোনো বস্তু আমি এনেকৈ পকালে খুলে এনেকৈ কৰিলে কি হয় টাইট হয় ইয়েছ অৰ নো পানী ফ্লাক্স আছে নেকি কাৰোবাৰ ওচৰত এনেকৈ পকালে কি হ'ব খোল খাব এনেকৈ পকালে কি হয় টাইট হয় এতিয়া এইটোক বহুত কিতাপে বা বহুত ষ্টুডেণ্টে এইটোক ৰাইট হেণ্ড থাম্ব ৰুলটো হয়ে এতিয়া কিছুমানে স্ক্ৰু ৰুল বুলিও কয় তেতিয়াও সেম এপ্লাই হ'ব চোৱা যদি মই এ ক্ৰছ বিটো যদি মই স্ক্ৰু ৰুল মতে চাবলৈ যাওঁ এতিয়া চোৱা এ ক্ৰছ বি মানে এফালে গৈছে নে নাই এতিয়া অকণ কমন চেন্স লগোৱা তুমি যদি এনেকৈ বস্তু এটা পকোৱা ভিতৰলৈ সোমাব নে বাহিৰলৈ আহিব প্ৰেক্টিকেলি চিন্তা কৰা এনেকৈ পকাইছা ইয়েছ কি হ'ব হা কেনেকৈ ভিতৰলৈ আহিব ইয়াত আছে বস্তুটো এনেকৈ পকাইছা এইটো এই কিবা কিবি বটলৰ সাফৰ খুলি পাইছা নে নাই হা পানী ফ্লাক্সৰটো সাফৰ খুলি পাইছা এইবিলাক বস্তু ফিল কৰিবা যদি আছে কৰিছোৱাচোন এতিয়া পানী বটল এটা লোৱা হ'ল এনেকৈ যদি পকোৱা অলপ বেকাকৈ লোৱা চাবা আকৌ পানী পৰি যাব
হা এবাৰ এনেকুৱা হৈছে এনেকে লৈ কাবাক পকাব দিলো পানী ফুল আসলে এনেকে দিলে পকাই গুটে গাত পৰিলে হা খালি বটল আছে নি কাৰবাৰ ওচৰত নাই খালি বটল নাই পেইন আছে নাই পেইনটোকে দিয়া একেই কথা যি পেইনটোতো পকাব পাৰি না এটো নিজে কৰিছো এনেকে এটো বস্তু আছে এটো আমি কি কৰিছো এনেকে পকাইছো অলপ নিজে প্ৰ্যাকটিক্যালি চোৱাচোন বস্তুটো এটা টাইট হৈ আছে হা এটা মই পকাম কেনেকে এনেকে এটো ঘুৰিছে কেনেকে এনেকে ঘুৰিছে নে নাই এনেকে পকাম মই ভালকে চাই লোৱা যেতিয়া মই এনেকে পকাম এই টাইপত গৈছে নে নাই এই টাইপত গৈছে মানে এনেকুৱা যোৱা নিচিনা হৈছে নে নাই এই পৰা বিলে বুজি পাইছা নে কথাটো সো আলটিমেটলি এনেকে পকাইছো মানে এটো মোক খুলি গৈছে নে নাই সো এটো খুল খাইছে মানে বাহিৰলে আছে নাই ডিৰেকশনটো কি কলো বুজি পালা yes এতিয়া যদি মই বি পৰা এ লে এনেকে পকাও ধৰা বি ক্ৰছ এ এনেকে পকাইছো মানে টাইট কৰা নিচিনা হ'ব ন চাচোন yes টাইট কৰা নিচিনা হৈছে নাই টাইট কৰা মানে সোমাই গৈছে নে নাই সো এইবিলাক অলপমান তোমালোকে নিজেও চাবা পানীৰ খাপৰ এটা হল ইয়াত তোমালোকে যদি বুজি পোৱা নাই মই আৰু এটা এক্সাম্পল লম তাত তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে আজি এখিনলৈকে সবৰে হৈছে এখিনলৈকে সবে বুজি পাইছা আমি কি ডিসকাস কৰি আছো যেতি আমি এটা কথাই গম পালো যে এনকেপৰ যোনটো ডিৰেকশন এটো আমি কেনেকে উলিয়াও বাই ইউজিং ৰাইট হ্যান্ড থাম্ব ৰুল বা স্ক্ৰু ৰুল আৰু যদি কোনোবাই এনেকে কোৱেশ্চনটো খুধে যে এনকেপৰ ডিৰেকশনটো কোনফালে আছে কি বুলি কম তাক মই সদায় এনেকে ক'ব নোৱাৰো স্যাৰ বইখন দেখুৱাই দিলো বইখন দেখুৱাই এইটো স্যাৰ এনেকে দেখুৱাবতো নোৱাৰিম বা পকেটত যি আছে পেইন আছে কিবা আছে এইটো স্যাৰ এনেকে দেখুৱাই দিবতো নোৱাৰিম তাক কম কি বুলি চিন্তা কৰা আমি এনেকে ক'ব লাগিব এনকেপৰ যোনটো ডিৰেকশন হ'ব সেই ডিৰেকশনটো এ আৰু বি দুইটা ভেক্টৰৰ কি পাৰপেন্ডিকুলাৰ হ'ব কোৱাৰ এটা ষ্টাইল আছে কি বুলি কম এই ডিৰেকশনটো কোনফালে থাকিব এ আৰু বি দুইটাৰে পাৰপেন্ডিকুলাৰ থাকিব বা আমি এনেকে ক'ব পাৰিম এ আৰু বি থকা যোনখন প্লেন এই প্লেনখনৰ কি পাৰপেন্ডিকুলাৰ তেনেকে কোৱাৰ লগে লগে এনেকে হাতেৰে দেখুৱাই থাকিব নালাগে আৰু ক্লিয়াৰ হল বুজি পালা এতিয়া ইয়াত মই সাৰফেসখন এনেকে থিয়কে লৈছিলো এতিয়া অকন মই ডায়াগ্ৰামটো 3D ত আঁকি দিম দেখিবা তাৰ ক্ষেত্ৰটো এই যোনটো ৰুলটো স্ক্ৰু ৰুল একেটা বস্তুই হল সো ফৰ্মুলা ক্লিয়াৰ হল নে সবৰে সো a ক্ৰস b কি হ'ব ab sin θ ব্র্যাকেট কি n কিউব এতিয়া ইয়াতে এটা বস্তু মই যেতিয়া কথাটো ওলাইছে মই কৈয়ে দিও চা সবৰে ফৰ্মুলাটো মুখস্থ হল আৰু এইবিলাক মই লিখি আছো যিমানে লিখা ইমানে ভাল যে a ক্ৰস b ইকুৱেলস টু কি ab sin θ ইনটু what n cap এটো তোমালোকৰ একদম পুৰা ক্লিয়াৰ হৈ গৈছে এটা ইয়াক আমি ইয়াৰ পৰা বেলেগ এটা বস্তু আমি চাব পাৰো চোৱা কেনেকে এই ইকুৱেশনটো যদি বোথ সাইড মই মডুলাস লৈ লওঁ কি কৰিছো মই এই ইকুৱেশনটো বোথ সাইড ইয়াৰ মডুলাস বা ম্যাগনিটিউড লৈছো এতিয়া ইয়াকে এনেকে লিখিব নোৱাৰিম নে যে a ক্ৰস b ইয়াৰ মডুলাস তো এফালে মডুলাস লৈছো মানে ইয়াৰো কি লম মডুলাস লম বা ম্যাগনিটিউড লম এতিয়া n কেপৰ ম্যাগনিটিউড কি n কেপ কি n কেপে অকল ডিৰেকশন বুজাই আছে মানে n কেপটো কি ইউনিট ভেক্টৰ আৰু সদায় ইউনিট ভেক্টৰৰ ম্যাগনিটিউড কি হয় 1 হৈ যায় মানে ইয়াৰ যদি আমি বোথ সাইড ম্যাগনিটিউড লৈ লম তেতিয়া আলটিমেটলি কি পাম ab অকল sin θ থাকিব ক্লিয়াৰ হল বস্তুটো মানে এটো এটা ফৰ্মুলা আৰু এটো এটা ফৰ্মুলা মানে যদি n cap মানে আমি ডিৰেকশন কনসিডাৰ কৰো তেতিয়াটো হৈ গল কি a আৰু b ক্ৰস প্ৰডাক্ট আৰু যদি আমি a আৰু b ক্ৰস প্ৰডাক্টৰ ম্যাগনিটিউড লৈছো মানে আমি তাৰ অকল ভ্যালুটো হে চাম আৰু ইয়াৰ ভ্যালু মানে ডিৰেকশন না চাও সো কি হৈ গল ab sin θ ক্লিয়াৰ হৈছে গুটে বস্তুটো এতিয়া এইখিনিকে আকৌ এবাৰ দেখুৱাই দিও অলপ বেলেগ টাইপৰ ডায়াগ্ৰামটো আকি ঠিক আছে এবাৰ অলপমান 3D টাইপত চিন্তা কৰিবা হ'ব ধৰি লোৱা মই এনেকে এখন সাৰফেস লৈছো কি লৈছো এখন সাৰফেস লৈছো বুজি পাইছানে ধৰি লোৱা এখন সাৰফেস এনেকে আছে কেনেকে চিন্তা কৰা 3D হল ইয়াত কি কৰিছো মই এইখিনি তেনেকে এটা ভেক্টৰ ৰাখিছো ইমাজিন কৰা এটা মই দেখিবৰ কাৰণে মই এনেকে বেকা কৰিছো বাট কেনেকে আছে পুৰা এনেকে আছে অকল এটা তোমাকে সবে চাবৰ কাৰণে মই অকন বেকা কৰি দেখুৱাইছো হল সো এটা ভেক্টৰ a এনেকে আছে আৰু এটা ভেক্টৰ b ধৰা এনেকে আছে কি কলো বুজি পালানে a ভেক্টৰটো এনেকে আছে আৰু b ভেক্টৰটো কি এনেকে আছে হেতুকে মই ইয়াত আকিম ক্লিয়াৰ ওকে এতিয়া কেনেকে আকিম চোৱা সো এটো এটা পইণ্ট লৈ লৈছো মই ইয়াতে yes so suppose this is my a vector আৰু এনেকে suppose এটো মোৰ কি this is my
বি ভেক্টৰ দেন এই যোনটো আমাৰ এংগল এইটো কাৰ কাৰ মাজৰ এংগল এ আৰু বিৰ মাজৰ এংগল এতিয়া এ আৰু বি এই ফ্লেট সাৰফেসখনত আছে বুলি ধৰি লোৱা এতিয়া মই ইয়াত কলো যে মই ইয়াত কি উলিয়াব গৈ আছো এতিয়া এগেইন I need to find the cross product of what a and b a আৰু b cross product উলিয়াম so a আৰু b cross product মানে আমি আলটিমেটলি এটা কি পাম নিউ ভেক্টৰ এটা পাম এতিয়া অকমান আগতে মই সেই নিউ ভেক্টৰটো নাম দি আছিলো বুজিবলৈ সুবিধা আছিল এতিয়া আমি আৰু নতুন কেটাক নিউ ভেক্টৰ বুলি এটা নাম দিয়াৰ কোনো প্ৰয়োজন নাই গম পাই গলো আৰু সে ফৰ্মুলা কি হ'ব এতিয়া ab sin theta into কি n cap ক্লিয়াৰ হ'ল ab sin theta into n cap এ কি বুজাই আছে ডাইৰেকশন বুজাই আছে n capৰ ডাইৰেকশনটো উলিয়াবলৈ কোনটো ৰুল ইউজ কৰিম ৰাইট হ্যান্ড থাম্ব ৰুল বা কি স্ক্ৰু ৰুল ৰাইট হ্যান্ড থাম্ব ৰুল বা স্ক্ৰু ৰুল এতিয়া যদি নেক্সট খুদে n capৰ ডাইৰেকশনটো ইয়াত মই শো কৰিব লাগে কেনেকৈ শো কৰিম অকন আগতে কি কৈছিলো যে n capটো কেনেকৈ থাকিব a আৰু b দুইটা ভেক্টৰ কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব বা আমি এনেকৈ ক'ব পাৰো a আৰু b a ভেক্টৰ আৰু b ভেক্টৰ যোনখন সাৰফেসত আছে না এখন সাৰফেসত এই সাৰফেসখনৰ কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব yes এই সাৰফেসখনৰ কি হ'ব পাৰপেন্ডিকুলাৰ মানে এতিয়া মই ইয়াত দেখুৱাই দিম যে এনেকে সো এইটো হৈ গল মোৰ কি n cap ক্লিয়াৰ হৈছে নে সবৰে yes বা এটোক আমি this is nothing but a cross b vector বুলি ক'লে আমি কোনটোক বুজিম এইটো বুজিম ঠিক আছে এতিয়া বহুতে খুদিব যে স্যাৰ ইয়াত আপোনাৰ সেই স্ক্ৰু ৰুলটো এপ্লাই হৈছে নে নাই এটো সবতে এপ্লাই হ'ব লাগিব বা ৰাইট হ্যান্ড থাম্ব ৰুলটো আপোনাৰ ইয়াত ইউজ হৈছে নে তো বহুতে কোৱেশ্চন খুদিব পাৰে ডেফিনেটলি ইউজ হৈছে এটা ইয়াত অকন মু দেখাবলৈ অসুবিধা হ'ব এটো ইমাজিন কৰি দিয়ক আপুনি সাৰফেসখন বুলি এটা মই ৰাখিছো এনেকে বা তোমালোকৰ চাবলৈ সুবিধা হ'বৰ কাৰণে মই অলপ ইচ্ছা কৰি বেকা কৰি দিছো a ভেক্টৰটো এনেকে আছিল b ভেক্টৰ এনেকে আছিল মন কৰিবা আমি a ক্ৰস b কৰিছো a ফালে আছিল নে নাই আৰু মই কি শিকাইছিলো যোন ফালে a থাকে এই পোৰশনটো আমি কাৰ লগত দিম a লগত দিম মন কৰা a ফালে আছে এনেকে দিলো a ক্ৰস b b ফালে আছিল নে নাই এটো কৰিলো থামটো হসাকে ওপৰলে আছে নে সস এটো ইয়াত মই দেখুৱাইছো ক্লিয়াৰ হৈছে এটো আমি ৰাইট হ্যান্ড থাম্ব ৰুল মতে দেখুৱালো এতিয়া যদি আমি স্ক্ৰু ৰুলটো চাও চিন্তা কৰাচোন এনেকে পকোৱা হৈছে নে বস্তুটো যেতিয়া আমি এনেকে বস্তু এটা পকাম কি হ'ব পেইনটো যে আছে পেইনৰ যোনটো হেৰিটো সেই এনেকে পকাইছো আসুন কোনফালে যায় ওপৰলে যায় ইয়েছ নো আমি যেতিয়া বস্তুটা এনেকে পকাম কি হ'ব ওপৰলে যাব আৰু যেতিয়া এনেকে পকাম কি হ'ব তললে আহিব কি কলো বুজি পালা না গোটেই বস্তুটো সো এটো আমাৰ কি a ক্ৰস b ক্লিয়াৰ হৈছে গোটেই বস্তুটো এতিয়া মোক কোনোবাই খুদিব পাৰে যে আমাৰ a ক্ৰস b হৈ গল দুনিয়াকে উইথ ডায়াগ্ৰাম আমি a ক্ৰস b পাই গলো এবাৰ if somebody ask me যে আমি a ক্ৰস b বুজিলো স্যাৰ যদি মই b ক্ৰস a উলিয়াও তেতিয়া কি হ'ব b ক্ৰস a কি হ'ব b ক্ৰস a সো এইখিনি সেম থাকিব থাকিব না থাকে বিকজ এইখিনিত আমি অকল তাৰ ভ্যালু লৈ আছো মানে এটি আমি কি লিখিম ab sin theta into ইয়াতো আমি n cap লিখিম বাট এবাৰ n capৰ ডাইৰেকশনটো কোন ফালে হ'ব তললে হ'ব কি কলো বুজি পালানে যদি আমি সেম ডায়াগ্ৰামত দেখুৱাব যাও যদি এফালে n cap আছে that means এটো মাইনাস n cap হ'ব নে নহয় যেনেকৈ আমি বেসিক ম্যাথছত পঢ়িছিলো না এফালে x এক্সিস মানে এফালে কি মাইনাস x এক্সিস মাইনাস x এক্সিস y এক্সিস কি মাইনাস y এক্সিস ক্লিয়াৰ হৈছে সো এফালে যদি n cap থাকে এটো আমি তাৰ ৰেফাৰেন্স বুলি ধৰি লব লাগিব এটো কি হ'ব মাইনাস n cap মানে ইয়াত এতিয়া আমি কি লিখিব লাগিব মাইনাস n cap লিখিব লাগিব বুজি পাইছা না কথাটো কিয় হৈ গল আমি উল্টা কৰি মানে দিলু না যে a ক্ৰস b ইয়াত কি হৈ আছে b ক্ৰস a এতিয়া বহুতে খুদিব স্যার আমি তো ডট প্ৰডাক্ট যে পঢ়িছিলো তাত দেখোন আমি এনেকা মাইনাস কৰা নাছিলো ডট প্ৰডাক্ট আমি এটা প্ৰপাৰ্টি পঢ়িছিলো ডট প্ৰডাক্ট ইজ হোৱাট কমিউটেটিভ মনত পৰিছে তাত আমি কি লিখিছিলো যে a ডট b কৰা বা কি b ডট a কৰা কথাটো একেটাই আছিল
এইটো ডট প্ৰডাক্টত আছিলে কিয় আছিলে গম পাইছা ডট প্ৰডাক্টত কোনো ডিৰেকশ্যনৰ কথা নাছিলে বাট ইয়াৰ ক্ষেত্ৰত এনেকুৱা নহব মানে ক্ৰছ প্ৰডাক্টৰ ক্ষেত্ৰত a ক্ৰছ b ইকুৱেলছ টু b ক্ৰছ a আমি লিখিব নোৱাৰিম এইটো আমি লিখিব নোৱাৰিম ভুল হৈ যাব কিয় ভুল হৈ যাব a ক্ৰছ b কৰোতে ডিৰেকশ্যনটো থাকিব ওপৰলে বাট b ক্ৰছ a কৰিলে কি হ'ব তললে আহিব মই এইমাত্ৰ কৈছিলো যে a ক্ৰছ b যদি মই বস্তু এটা এনেকে পকাও তেতিয়া হি যোনফালে মুভ কৰিব এনেকে পকালে উল্টা হ'বনে নহয় কমন সেন্স এটো ইমান ডিটেইলছত যাবই নালাগে তুমি কিবা এটা বস্তু এনেকে যেতিয়া টাইট কৰা হল উল্টাকে কৰিলে ঢিলা হয়নে নহয় মানে এটো যোনটো ডাইৰেকশ্যন হৈ আছে উল্টা কৰি দিয়াৰ লগে লগে উল্টা ডিৰেকশ্যন হৈ গ'ল নে নাই সো এতিয়া যদি মই সেম ডায়াগ্ৰামত দেখাব যাওঁ তো ইয়াৰ ক্ষেত্ৰত আগত কি আহি গ'ল মাইনাস আহি গ'ল আৰু তাৰ পৰা আমি গম পালো যে a ক্ৰছ b will be equals to what minus of কি হৈ যাব b ক্ৰছ a ক্লিয়াৰ হ'ল নে সব বুজি পাইছা ওকে কিন্তু এটা বস্তু মন কৰিবা this is correct কিন্তু মই যদি এনেকে লিখো যে a ক্ৰছ b ইয়াৰ ম্যাগনিটিউড ললো কি লৈছো অকল ম্যাগনিটিউড আৰু এফালে সাপোজ মই b ক্ৰছ a ইয়াৰ ম্যাগনিটিউড লৈছো তেতিয়া দুইটা ইকুৱেল হ'বনে নহয় 100% ইকুৱেল হ'ব কাৰণ মই কি লৈ আছো অকল ম্যাগনিটিউড লৈ আছো a ক্ৰছ b লিখি ম্যাগনিটিউড লোৱা আৰু b ক্ৰছ a লিখি ম্যাগনিটিউড লোৱা কথাটো একেটাই কাৰণ মই ম্যাগনিটিউড লৈ আছো আমি ডাইৰেকশ্যনৰ কথা চিন্তা কৰা নাই যে ডাইৰেকশ্যনটো ওপৰলৈ আছে নে তললৈ আছে আমি হেতু চিন্তা কৰা নাই সো ক্লিয়াৰ হৈছে সো এখিনি আছিল আমাৰ কি ক্ৰছ প্ৰডাক্ট অফ টু ভেক্টৰস সো সিম্পলি এটোৱে মনত ৰাখা দুটা ভেক্টৰ দিয়া আছে a ভেক্টৰ আৰু b ভেক্টৰ লগতে কন্ডিশনটো কি এহতৰ মাজৰ এংগলটো আমাক দিয়া থাকিব লাগিব সো ইন দ্যাট কেস আমি যদি a ক্ৰছ b লিখো সো দ্যাট উইল বি এ নিউ ভেক্টৰ আৰু সেই নিউ ভেক্টৰটো ম্যাগনিটিউড হ'ব ab sin θ আৰু তাৰ ডিৰেকশ্যনটো কি হ'ব n কেপৰ ডিৰেকশ্যনটো আমি কেনেকৈ উলিয়াম উইথ দা হেল্প অফ এ ৰুল যাক আমি কি নাম দিছো ৰাইট হ্যান্ড থাম্ব ৰুল বা স্ক্ৰু ৰুল আৰু n কেপৰ ডিৰেকশ্যনটো কেনেকুৱা হ'ব a আৰু b যোনখন সাৰফেসত থাকে তাৰ সদায় কি পাৰপেন্ডিকুলাৰ হ'ব ভালদৰে মন কৰা a ডালু পাৰপেন্ডিকুলাৰ খালি ওপৰলে হ'ব নে তললে হ'ব হেতু ডিপেন্ড কৰি আছে a ক্ৰছ b কৰিছো নে b ক্ৰছ a কৰিছো সো বুজি পালা সো এটো আছিল আমাৰ একদম বেসিক যোনখিনি বস্তু কাৰ কাৰণে দুটা ভেক্টৰৰ ক্ৰছ প্ৰডাক্ট কৰিলে সো এটা কাম কৰা এখিনি এবাৰ ভালকে তোমালোকে লিখি লোৱা